নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম। পিয়াজে ভাইগটস্কি কোলবাৰ্গ তিনিওটা চিটেড চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক। আগৰ ক্লাছত পিয়াজেৰ বিষয়ে আলোচনা কৰিছোঁ আৰু আজি লে ভাইগটস্কিৰ থিয়ৰিৰ ওপৰত ইম্পৰ্টেণ্ট MCQ ভিডিঅ' এটা লৈ আহিছোঁ। যদিও MCQ ভিডিঅ' লগত আমি কনচেপ্টসমূহ শিকি যাম আৰু এইটো ভিডিঅ' চোৱাৰ পিছত ভাইগটস্কিৰ আন কোনো ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই। লগতে চিটেড পৰীক্ষাত ভাইগটস্কিৰ ওপৰত যি প্ৰশ্নই নাহক কিয় আজিৰ ক্লাছত যিকেইটা আমি MCQ সলভ কৰিম সেই MCQৰ লগত যিসমূহ কনচেপ্ট শিকিম প্ৰত্যেকটো প্ৰশ্ন আপোনালোকে সুন্দৰকৈ সলভ কৰি যাব পাৰিব। এই সিৰিজটোৱে আপোনালোকৰ চিটেড 30 আউট অফ 30 ড্ৰিম এচিভ কৰাত সহায় কৰি আহিছে। আৰম্ভ কৰিম। আৰম্ভ কৰাৰ আগত এটা গুড নিউজ, সকলোৱে জানে লাৰ্ণিং কিউবত চিটেড LP পেপাৰ 1ৰ সম্পূৰ্ণ কোৰ্স এটা আছে। গুড নিউজটো হৈছে দ্য নিউ ইয়াৰ অফাৰ। ইমান দিনে যিসকল ষ্টুডেণ্টে ইয়াত এনৰোল কৰিছে, মই জানো সকলোৱে এই অফাৰটোৰ কাৰণে হয়তো মোক বেয়া পাব, কাৰণ সকলোৱে 2000 টকা 1999 ৰুপিজত এই কোৰ্সটোত এনৰোল হৈ আছিল। বাট খুব কম সময়ৰ কাৰণে নিউ ইয়াৰ অফাৰ আহিছে। কুপন কোড লগাব HNY হেপী নিউ ইয়াৰ 2026, কেৱল মাত্ৰ 999 এই প্ৰাইচটোত আপোনালোকে এই কোৰ্সটো লাভ কৰিব পাৰিব। চিটেড LP পেপাৰ 1 কোৰ্সত এনৰোল হওক, ধুনীয়াকৈ শিকক, ভাল স্কোৰ কৰক চিটেডত আৰু চাকৰি লাভ কৰক। আহক আৰম্ভ কৰিছো। লগতে আমাৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ওপৰতো কোৰ্স আছে। লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰিব, ডেছক্ৰিপশ্যন কমেণ্টত এপৰ লিংক থাকিব। আৰম্ভ কৰিছো। ভাইগটস্কিৰ প্ৰথমটো প্ৰশ্ন কি কৈছে আমাক প্ৰথম প্ৰশ্নত, একৰ্ডিং টু লে ভাইগটস্কি চিলড্ৰেন ৰেগুলেট দেয়াৰ ওন বিহেভিয়াৰ থ্ৰু দা। যদি আমি ভাইগটস্কিৰ থিয়ৰি পঢ়ো তাত আমি প্ৰাইভেট স্পিচৰ কথা পাওঁ। প্ৰাইভেট স্পিচ মানে কি, যে নিজে নিজৰ লগত কথা পাতা। আমি কেতিয়াবা নিজে নিজৰ লগত কথা পাতো, ঠিক আছে। এই একেটা প্ৰাইভেট স্পিচৰ কথা যেতিয়া আমি পিয়াজেৰ কনচেপ্ট পঢ়ো তেতিয়া পিয়াজে এই প্ৰাইভেট স্পিচটোক ইগোচেন্ট্ৰিক স্পিচ বুলি কৈছে, ঠিক আছে। সো ভাইগটস্কিৰ যি প্ৰাইভেট স্পিচৰ কনচেপ্ট আছিল সেয়া এটা পজিটিভ কনচেপ্ট। প্ৰাইভেট স্পিচ মানে নিজে নিজৰ লগত কথা পাতো। কেতিয়া কথা পাতো আমি নিজে নিজৰ লগত কথা, যেতিয়া আমি নিজৰ বিহেভিয়াৰ ৰেগুলেট কৰিব লাগে, যে আজি এই কামটো কৰা মই ভাল নহয়, আজি এই ধৰণৰ কিছু নিজে নিজৰ লগত কথা, মই নেক্সট কি কৰো, নিজে নিজৰ লগত কথা পাতো, দ্যাট ইজ প্ৰাইভেট স্পিচ। সৰু ল'ৰা ছোৱালীও পাতে, এণ্ড দিছ ইজ এ পজিটিভ কনচেপ্ট এজ পাৰ লে ভাইগটস্কি। অপশ্যন কেইটা যদি আমি চাওঁ, প্ৰচেছ অফ ইকুইলিব্ৰিয়াম নাহে, ইকুইলিব্ৰিয়ামৰ কথা আমি বা ইকুইলিব্ৰেশ্যনৰ কথা পিয়াজেৰ থিয়ৰিত পঢ়িবলৈ পাওঁ। সেল্ফ ৰেইনফৰ্চমেণ্ট, ইয়াও নহয়। বিহেভিয়াৰিজমত ৰেইনফৰ্চমেণ্টৰ কথা পাতো। প্ৰচেছ অফ এডাপ্টেশ্যনো আমি পিয়াজেৰ থিয়ৰিৰ পৰাহে পাওঁ, বাট ভাইগটস্কিৰ থিয়ৰিত যিটো আমি পাইছো সেয়া হৈছে ইউজ অফ ইনাৰ স্পিচ বা প্ৰাইভেট স্পিচ, ঠিক আছে। লগতে আমি জনাই থওঁ যে পিয়াজেৰ যি ইনাৰ স্পিচ বা প্ৰাইভেট স্পিচ আছে, নিজৰ লগত কথা পতা, পিয়াজে তাক ইগোচেন্ট্ৰিক স্পিচ বুলি কৈছে, যোনটো এটা নেগেটিভ কনচেপ্ট, ঠিক আছে। ইগোচেন্ট্ৰিক স্পিচ আমি কেতিয়া কৰো, নিজৰ ওপৰত বা নিজৰ কগনিটিভ প্ৰচেছ, নিজৰ থট প্ৰচেছৰ ওপৰত যেতিয়া সৰু ল'ৰা বা ছোৱালী এজনীৰ কন্ট্ৰল নাথাকে তেতিয়া ইগোচেন্ট্ৰিক স্পিচ তেওঁলোকে ব্যৱহাৰ কৰে বুলি পিয়াজেৰ মতে। সেয়া এটা নেগেটিভ কনচেপ্ট। ভাইগটস্কিৰ মতে এয়া প্ৰাইভেট স্পিচ এটা পজিটিভ কনচেপ্ট। তাৰ কাম কি, সেল্ফ ৰেগুলেটৰী, নিজক কন্ট্ৰল কৰাৰ কাৰণে, নিজৰ বিহেভিয়াৰ কন্ট্ৰল কৰাৰ কাৰণে এই প্ৰাইভেট স্পিচৰ ব্যৱহাৰ হয়। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো। According to Lev Vygotsky's theory, which of the following is a recommended approach in order to optimize students' learning experience? So, ষ্টুডেণ্টৰ যি শিকন অভিজ্ঞতা, লাৰ্ণিং এক্সপেৰিয়েন্স, তাক আমি আৰু ভাল কৰিবলৈ আৰু ইফেক্টিভ কৰিবলৈ কি কৰা উচিত? অকণমান যদি আমি ভাইগটস্কিৰ থিয়ৰিটো মনত পেলাই লওঁ, ভাইগটস্কিৰ থিয়ৰিয়ে কি কয়, যে ষ্টুডেণ্টে এটা এৰিয়ালৈকে সি নিজে নিজে বা কথাখিনি জানে, সি নিজে নিজে শিকিব পাৰে, ঠিক আছে। টু সাম এক্সটেন্ট কিছু বস্তু আমি নিজে শিকিব পাৰো বা নিজে অলৰেডি জানো। বিয়ণ্ড দ্যাট এৰিয়া, সেই এৰিয়াটোৰ বাহিৰত আন এটা এৰিয়া আছে, এইখিনিত আমি আমাৰ পটেনচিয়েল আছে যে কোনোবাই যদি আমাক হেল্প কৰে এই এৰিয়াটো আমি শিকি যাম, এই এৰিয়াটোত যিখিনি বস্তু আছে সেই বস্তুখিনিও আমি শিকি যাম, ঠিক আছে। এই এৰিয়াটোক কি বুলি কৈছে, ZPD বুলি কৈছে, বা জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, ঠিক আছে। জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট কি হয়, এটা পটেনচিয়েল এৰিয়া যিটো নেকি চিলড্ৰেনে নাজানে, এইখিনি এৰিয়াৰ কথা, মই এইখিনি এৰিয়াত কি কি নলেজ মই পাম সেই বিষয়ে মই এতিয়াও নাজানো,
কিন্তু মোক যদি কোনোবাই শিকাই দিয়ে, কোনে শিকাব? মোৰ নলেজেবল আদাৰ, MKO এ শিকাব। যদি শিকাই দিয়ে মই ধুনীয়াকে শিকি যাম, মই পাৰিম। নেক্সট আৰু এটা এৰিয়া আহিব, সেই এৰিয়াটোত কিন্তু কি, নেক্সট যিটো এৰিয়া আহিব সেই এৰিয়াটো হৈছে ফাৰ বিয়ণ্ড হোৱাট দ্য চাইল্ড নো। শিশুজনে বৰ্তমান যি জানে সেই এৰিয়াটো তাতকে ফাৰ বিয়ণ্ড। চ' এইখিনি এৰিয়াৰ কথা মোক শিকাব গৈও লাভ নাই, মই বুজি নাপাম। চ' টিচাৰ এজনৰ সদায় দায়িত্ব হ'ব লাগে যে শিশু এটাই যিখিনি জানে তাতকে জাষ্ট বিয়ণ্ড, সেই এৰিয়াটোতকে জাষ্ট বিয়ণ্ড তাৰে নলেজ দিব লাগে, সেইখিনি কণ্টেণ্ট আমি প্ৰভাইড কৰিব লাগে। ফাৰ বিয়ণ্ড প্ৰভাইড কৰি লাভ নাই। আৰু জাষ্ট বিয়ণ্ড এৰিয়াটো কোৱা হয় জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। ইয়াত আমাৰ পটেনচিয়েল আছে, এইখিনিলৈকে আমি যাব পাৰো। চাই লওঁ ভাইগটস্কিৰ থিয়ৰী বেকগ্ৰাউণ্ড বুজি পালো। কোনখিনি কথা কৈছে? প্ৰভাইডিং ন' ছাপৰ্ট টু ষ্টুডেণ্টছ, কৈছে যে চিলড্ৰেনক আমি কোনো ছাপৰ্ট দিয়া উচিত নহয়, তেওঁলোকে যি কৰিব নিজে নিজে কৰিব, আমি বোলে একো ছাপৰ্ট দিবই নালাগে। চ' আমি কিহৰ টিচাৰ হলো? এণ্ড লিভিং দেম টু ষ্ট্ৰাগল অন দেয়াৰ ওন, আৰু তাহাঁতে নিজে ষ্ট্ৰাগল কৰক। চ' ইয়াততো টিচাৰৰ ৰোলটো নালিফাই কৰি দিছে। নেক্সট প্ৰশ্নত যদি, নেক্সট অপশ্যনত যদি চাওঁ, প্ৰভাইডিং ষ্টুডেণ্টছ উইথ ৱৰ্ক ডেট দে কেন মেনেজ এণ্ড কমপ্লিট ইণ্ডিভিজুৱেলি। চ' কৈছে যে আমি ষ্টুডেণ্টক কেৱল মাত্ৰ সেইখিনি কামহে দিয়া উচিত যোনখিনি নেকি তাহাঁতে নিজে কৰিব পাৰিব। ঠিক আছে, চ' সেইখিনি যদি দিওঁ নতুন একো শিকিব নোৱাৰিব। আমাৰ উদ্দেশ্য হ'ব লাগিব জাষ্ট বিয়ণ্ড বা জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্টত কাম দিব লাগিব। Providing students with work that is completely unrelated to their current level of understanding. So আমি unrelated, বৰ্তমান বুজিয়ে নাপাব এনেকুৱা কিছু কাম দিব লাগে, মানে কি ফাৰ বিয়ণ্ডৰ কথা কৈছে, এনেকুৱা কাম দিও লাভ নাই। আমি দিব লাগিব providing students with work that is just beyond their current level of understanding with appropriate support and guidance. ঠিক আছে, so option D is the right answer. আমি জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্টত কাম দিব লাগিব আৰু লগত আমি ছাপৰ্ট প্ৰভাইড কৰিব লাগিব বা গাইডেন্স দিব লাগিব। এই যি ছাপৰ্ট বা গাইডেন্স, তাক ভাইগটস্কিয়ে এটা বিশেষ নাম দিছে, তাক নাম দিছে স্কাফ ফল্ডিং। কি বুলি নাম দিছে? স্কাফ ফল্ডিং। স্কাফ ফল্ডিং মানে কি? ইট ইজ দ্য টেম্পৰাৰী ছাপৰ্ট। টেম্পৰাৰী বুলি কিয় কৈছে? চ' আজি চিলড্ৰেনজনে নাজানে সেই বস্তুটো, মই ছাপৰ্ট দিলো, মই শিকালো, তাক হেল্প কৰিলো, গাইড কৰিলো। যেতিয়া সি নিজে পাৰা হ'ব মই সেই ছাপৰ্টটো আঁতৰাই দিম, তাক নিজে নিজে কৰিব দিম। দেট ইজ ৱাই স্কাফ ফল্ডিং ইজ এ টেম্পৰাৰী ছাপৰ্ট। নেক্সট, একৰ্ডিং টু লে ভাইগটস্কি, চ' লে ভাইগটস্কিৰ মতে কোনটো শুদ্ধ? ছ'চিয়েল ফেক্টৰ ইনফ্লুৱেঞ্চ লেংগুৱেজ ডেভেলপমেণ্ট বাট নট কগনিটিভ ডেভেলপমেণ্ট। কৈছে ফাৰ্ষ্ট পাৰ্টটো মানি ল'ব হয়তো পাৰি, বাট ছেকেণ্ড পাৰ্টটো নোৱাৰিম আমি মানি ল'ব। কৈছে ছ'চিয়েল ফেক্টৰ, যেতিয়া আমি ছ'চিয়েল ফেক্টৰ বোলোতে কি বুজাম? যে যেতিয়া আমি বেলেগৰ লগত ইণ্টাৰেক্ট কৰিম, সমাজত ওলাই যাম, বহুতৰ লগত যেতিয়া ইণ্টাৰেক্ট কৰিম, তেতিয়া আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট হ'ব। ঠিক আছে, দেট ইজ ৰাইট, বাট নট কগনিটিভ ডেভেলপমেণ্ট। কিন্তু সেইটোৱে আমাৰ কগনিটিভ ডেভেলপমেণ্ট, আমাৰ থট প্ৰচেছক ডেভেলপ কৰিব বুলি নকৰে বুলি কৈছে। বাট আমিতো পাই আহিছো, আমি কি পাই আহিছো? যে লেংগুৱেজ ডেভেলপমেণ্ট, যেতিয়া আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট হ'ব, সি আমাৰ থট লেংগুৱেজ ডেভেলপছ থট। ঠিক আছে, যেতিয়া আমি ভাষা শিকিম, সেই ভাষাটোত আমি চিন্তা কৰিবলৈও শিকিম। চ' আমাৰ কগনিটিভ ডেভেলপমেণ্টটো হয় লেংগুৱেজ ডেভেলপমেণ্ট হোৱাৰ লগে লগে। ভাইগটস্কিয়ে কৈছে লেংগুৱেজ ডেভেলপমেণ্ট হ'ব আৰু সি কগনিটিভ ডেভেলপমেণ্টটো কৰিব লগে লগে। ঠিক আছে, চ' ইয়াত কগনিটিভ ডেভেলপমেণ্ট নহয় বুলি কৈছে, নট বুলি কৈছে, চ' দিছ ইজ নট ৰাইট। নেক্সট প্ৰশ্নত চাওঁ, নেক্সট অপশ্যনত চাওঁ, কগনিটিভ ডেভেলপমেণ্ট ফেচিলিটেটছ লেংগুৱেজ ডেভেলপমেণ্ট। কৈছে যে প্ৰথমতে আমাৰ কগনিটিভ ডেভেলপমেণ্ট হ'ব, ব্ৰেইনৰ বিকাশ হ'ব, তাৰ পিছতহে সেই বিকশিত ব্ৰেইনটোত আমাৰ লেংগুৱেজ ডেভেলপমেণ্ট হ'ব। এই কথাটো কোনে কৈছিল? এই কথাটো পিয়াজেই কৈছিল। ঠিক আছে, এই কথাটো শুদ্ধ, কিন্তু কথাটো ভাইগটস্কিয়ে কোৱা নাই, কথাটো পিয়াজেই কৈছে। ভাইগটস্কিয়ে ইয়াৰ উল্টাটো কৈছে। ভাইগটস্কিয়ে কৈছে প্ৰথমতে আমাৰ যেতিয়া বেলেগৰ লগত ইণ্টাৰেক্ট কৰিম, লেংগুৱেজ ডেভেলপমেণ্ট হ'ব, আৰু লেংগুৱেজ ডেভেলপমেণ্ট হ'লে সেই লেংগুৱেজত আমাৰ আমি চিন্তা কৰিম, থট আহিব, আৰু থট আহিলে আমাৰ কগনিটিভ ডেভেলপমেণ্ট হ'ব। ভাইগটস্কিয়ে কৈছে যে প্ৰথমতে লেংগুৱেজটোহে ডেভেলপ হ'ব, বাট ইয়াত কৈছে প্ৰথমতে কোন ডেভেলপ হ'ব? কগনিটিভ ডেভেলপ হ'ব বুলি কৈছিল ইয়াতে। ঠিক আছে, চ' অপশ্যন বি ইজ অলছ' নট ৰাইট, যিহেতু আমাক ভাইগটস্কিৰ কথা সুধিছে। চিট চাওঁ, লেংগুৱেজ ডেভেলপমেণ্ট এণ্ড কগনিটিভ ডেভেলপমেণ্ট এডভান্স ইণ্ডিপেণ্ডেণ্ট ফ্ৰম ইচ আদাৰ। চ' লেংগুৱেজ ডেভেলপমেণ্ট আৰু কগনিটিভ ডেভেলপমেণ্টৰ কোনো ৰিলেশ্যন
নাই বুলি কৈছে। This is also not right. Language development and cognitive development relation আছে। কৈছে language development facilitates cognitive development, যেটো কথা আমি ভাইগোটস্কিৰ বিষয়ে ইতিমধ্যে পঢ়ি আহিছো। ঠিক আছে, সো ল্যাঙ্গুৱেজ ডেভেলপমেন্টে কি কৰিব, কগনিটিভ ডেভেলপমেন্টত সহায় কৰিব। যেটো ভাইগোটস্কিৰ কথা পাতিলো, ল্যাঙ্গুৱেজ ফাৰ্স্ট ডেভেলপ হ'ব, দেন থট আহিব, এই ল্যাঙ্গুৱেজত থট আহিলে আমাৰ কগনিটিভ ডেভেলপমেন্টটো হ'ব। দিস ইজ ভাইগোটস্কি, ইয়াৰ যেটো উলোটাটো পিয়াজে। নেক্সট, ইনাৰ স্পিচৰ কথা ইতিমধ্যে আমি পাতিলো। ইনাৰ স্পিচ বা প্ৰাইভেট স্পিচ একে হয়, কি কৰে সি, ৰেগুলেট কৰে। ঠিক আছে, ইনাৰ স্পিচ কি হয়, according to Lev Vygotsky, inner speech is a way for children to communicate with an imaginary friend. এজন ফ্ৰেণ্ড এজন কল্পনা কৰি লয়, সেইজনৰ লগত কমিউনিকেট কৰে বুলি কৈছে। ঠিক আছে, কাল্পনিক বা ইমাজিনাৰী ফ্ৰেণ্ডজনৰ লগত। এইটো নহয়, আমি পাইছো ইনাৰ স্পিচ কি হয়, সেলফ ৰেগুলেটিং হয়। ইজ এ সাইন অফ কগনিটিভ ইমেচিউৰিটি। কৈছে ইনাৰ স্পিচৰ কোনো কাম নাই, সি ইমেচিউৰ সাইন। নিজে নিজৰ কথা পাতা মানে কি, কগনিটিভ, তাৰ ব্ৰেইনৰ ভালকে বিকাশ হোৱা নাই, সি পগলা হৈছে কয় ন, অকলে অকলে কোনোবাই কথা পাতিলে আমি কি কওঁ, পগলা হ'ল চাগে। সো কগনিটিভ ইমেচিউৰিটি বুলি কৈছে। ইজ ইট ট্ৰু? যদি ইয়াত ভাইগোটস্কি নিলিখি পিয়াজে লিখিলেহেঁতেন, পিয়াজেৰ মতে ইট ইজ ট্ৰু। হাউএভাৰ, যেহেতু ইয়াত ভাইগোটস্কি লিখিছে, ভাইগোটস্কিৰ মতে দিস ইজ নট ট্ৰু। ইজ এ সাইন অফ ডেভেলপমেন্টেল ডিলে। বিকাশ দেৰিকে হয় কিছুমানৰ ক্ষেত্ৰত। সো ইনাৰ স্পিচ বা প্ৰাইভেট স্পিচ অকলে অকলে কথা পাতাটো ডেভেলপমেন্ট ডিলে বুলি কৈছে। নট, দিস ইজ নট ডিলে, ইট ইজ নৰ্মেল। What it is a way for children to regulate their own thinking. নিজৰ চিন্তা ভাৱনা আচাৰ ব্যৱহাৰ ৰেগুলেট কৰাৰ এটা উপায়। পজিটিভলি চাইছে ভাইগোটস্কিয়ে। ঠিক আছে, নেক্সট প্ৰশ্ন। According to Vygotsky, which of the following would enable children to progress in the zone of proximal development? অলপ আগত আমি কথা পাতিলো, সো চিলড্ৰেনে ইমানখিনি নিজে জানে। ইয়াৰ বাহিৰত এটা জোন আছে, এই জোনটোক আমি কি বুলি কৈছো, জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট, জেডপিডি বুলি কৈছো। জেডপিডিত চিলড্ৰেনে জানে কেনেকে যাব, উইথ দ্য সাপোৰ্ট অফ মোৰ নলেজেবল আদাৰ। সেই সাপোৰ্টটোক কি বুলি কোৱা হয়, সেই সাপোৰ্টটোক কোৱা হয় স্কাফফোল্ডিং। অলপ আগত আমি পাতিলো কথা। ঠিক আছে, সো এই অপশন কেইটাৰ ভিতৰত which would enable children to progress in the zone of proximal development, কোনে হেল্প কৰিব জোন অফ প্ৰক্সিমাল ডেভেলপমেন্টলৈকে যোৱাৰ ক্ষেত্ৰত, স্কাফফোল্ডিং হেল্প কৰিব। ঠিক আছে, বাকি অপশনবোৰ যদি চাও, কন্ডিশনিং, দিস ইজ নট ৰিলেটেড টু ভাইগোটস্কি, দিস ইজ ৰিলেটেড টু your behaviorism. অপাৰেণ্ট কণ্ডিশ্যনিং, ক্লাছিকেল কণ্ডিশ্যনিং, বিহেভিয়াৰিজমৰ পৰা আহিছে এইটো। ৰিহাৰ্চেলো নহয় ইয়াতে। ঠিক আছে, পেছিভ ইমিটেশ্যন এইটোও নহয়। ইমিটেশ্যন হলে সেইটো বেণ্ডিউৰা থিয়ৰিৰ পৰা আহিব। লাৰ্নিং চেপ্টাৰত এই থিয়ৰিসমূহ আমি পঢ়িবলৈ পাওঁ। নেক্সট প্ৰশ্ন, লে ভাইগোটস্কি বিলিভছ ইন। সো ভাইগোটস্কি কিহত বিশ্বাস ৰাখে, পঢ়ি যাওঁ। প্ৰথম অপশনত কৈছে এক্সপ্লৰিং হোৱাট ইজ কাৰেণ্টলি বিয়ণ্ড দ্য চিলড্ৰেনছ কেপাবিলিটি বাট হোৱাট দে কেন ডু উইথ ছাপোৰ্ট। সো লে ভাইগোটস্কি কিহত বিশ্বাস কৰে বুলি কৈছে, যে এক্সপ্লৰিং হোৱাট ইজ কাৰেণ্টলি বিয়ণ্ড চিলড্ৰেনছ কেপাচিটি। সো চিলড্ৰেনৰ কেপাচিটি এইখিনি আছিল। সো দিছ পাৰ্ট, তাৰ আউটাৰ পাৰ্টটো কি হয়, কাৰেণ্টলি বিয়ণ্ড দেয়াৰ কেপাচিটি, সেইখিনি তাহাঁতে নিজে একো কৰিব নোৱাৰে। বাট হোৱাট দে কেন ডু উইথ ছাপোৰ্ট, কিন্তু যদি ছাপোৰ্ট প্ৰভাইড কৰা হয় তেতিয়াহ'লে কৰিব পাৰিব, মানে জেডপিডিৰ কথা কৈছে। সো অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। প্ৰথম অপশ্যনটো পঢ়িয়ে আমি পালো। তথাপিও চাওঁ বাকী অপশ্যনত কি কৈছে, লিমিটিং চিলড্ৰেন টু দেয়াৰ কাৰেণ্ট কেপাবিলিটিজ। কৈছে যে আমি চিলড্ৰেনক তাহাঁতৰ যিটো বৰ্তমান কেপাবিলিটি সেইখিনিত লিমিট কৰি ৰাখি দিব লাগে, তাতকে বাঢ়িব দিব নালাগে। সেনেকে হলে নতুন কথা শিকিবই নোৱাৰিব। সো দিস ইজ নট ৰাইট। নেক্সট কৈছে ফ'কাছিং অনলি অন হোৱাট দ্য চিলড্ৰেন কেন ডু এলোন এণ্ড উইদাউট এনি হেল্প। কেৱল মাত্ৰ সেইখিনিতহে ফ'কাছ কৰা উচিত যিখিনি নেকি চিলড্ৰেনে নিজে কৰিব পাৰে, উইদাউট এনি হেল্প, কাৰো ছাপোৰ্ট নোলোৱাকে। দিস ইজ নট ৰাইট, তেতিয়াহ'লে টিচাৰৰ ৰোলেই নাথাকিব। সো লাষ্ট অপশ্যনত কৈছে এইমিং টু টিচ কনচেপ্টছ দেট আৰ ৱে বিয়ণ্ড দ্য জোন অফ প্ৰক্সিমাল ডেভেলপমেণ্ট। অলপ আগত কথা পাতিলো, জোন অফ প্ৰক্সিমাল ডেভেলপমেণ্টটো কি হয়, দিস ইজ জাষ্ট বিয়ণ্ড। ৱে বিয়ণ্ড হলে তাতকেও বাহিৰৰ, সেই বাহিৰৰ চিলড্ৰেনৰ কাৰণে কি হৈ যাব, লাগাতকে বেছি চেলেঞ্জিং হৈ যাব। সেইটোত বস্তু বুজাব গ'লে সি একো বুজিয়ে নাপাব।
ঠিক আছে, so this is also not right. First option is the right answer. Next question. Assertion reason type question আজিকালি আহে, চাও কি কৈছে এইটো প্ৰশ্নত। First statementত কৈছে a classroom built on Vygotskian principle would provide a lot of opportunities for children to interact and collaborate with each other. ঠিক আছে, so Vygotskyৰ মতে চিলড্ৰেনে যায় কেনেকে শিকে, কোলাবোৰেশন থাকে, তাত কোঅপাৰেশন থাকে। Vygotskyৰ এই টাৰ্ম কেইটা মনত ৰাখিব, কি কি টাৰ্ম, যে কোলাবোৰেশন, বেলেগৰ লগত কোলাবোৰেট কৰি, ইন্টাৰেকশন, ইন্টাৰেক্ট কৰিব, বেলেগৰ লগত কথা পাতিব, বেলেগৰ পৰা শিকিব, ইন্টাৰেকশন, কোলাবোৰেশন, কোঅপাৰেশন, পিয়াৰ লাৰ্নিং, সমনীয়াৰ পৰা শিকিব। সো য'ত য'ত মোৰ নলেজেবল আদাৰৰ লগত ইন্টাৰেকশন হৈ আছে সেই আটাইবোৰ ভাইগটস্কিৰ মতে শুদ্ধ হ'ব। ভাইগটস্কিৰ মতে লাৰ্নিং ইজ এ সোশিয়েল এক্টিভিটি। সো বোথ দ্য ষ্টেটমেন্ট আৰ ট্ৰু। প্ৰথম ষ্টেটমেন্টত কৈছে যে বেলেগৰ লগত ইন্টাৰেক্ট কৰি বা কোলাবৰেট কৰি ফেলে চিলড্ৰেনে বহুখিনি কথা শিকে বা শিকাৰ সুবিধা পায়, অপৰচুনিটিজ, ট্ৰু ষ্টেটমেন্ট। সেকেন্ড কৈছে লাৰ্নিং ইজ এ সোশিয়েল এক্টিভিটিজ, এইবোৰতো সোশিয়েলাইজেশ্যনৰে প্ৰচেছ, ইন্টাৰেকশন কৰিছে বেলেগৰ লগত, কোলাবৰেশন কৰিছে, সহযোগিতা কোঅপাৰেশন কৰিছে, সমনীয়াৰ পৰা শিকিছে, অল দিজ আৰ হোৱাট, সোশিয়েলাইজেশ্যন। সো লাৰ্নিং ইজ এ সোশিয়েল এক্টিভিটি। This is according to Vygotsky and it is true, both are related. Both statements are true. Also R is the correct explanation of A. I hope it is clear. Next প্রশ্ন ফেলে আমি আগবাঢ়ো। The term used by Lev Vygotsky to describe the process where two participants who began a task with different understanding arrive at a shared understanding is, ঠিক আছে, so this is যদিও ইজি, মনত ৰাখিবলগীয়া বস্তু অকণমান ডিফাৰেণ্ট। বিভিন্ন কিতাপত যেতিয়া আমি ভাইগটস্কিৰ থিয়ৰিটো পঢ়ো ডাইৰেক্টলি এইটো আমি নাপাব পাৰো, বাট দিছ ইজ এ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। কিহৰ ওপৰত সুধিছে, যে প্ৰথমতে সাপোজ বস্তু এটা আছে, যিকোনো এটা বস্তু এটা আছে, তাৰ প্ৰতি আমাৰ ধাৰণা, আমি যদি দুজন বেলেগ বেলেগ মানুহ, দুইজনেৰে তাৰ প্ৰতি ধাৰণাটো বা আণ্ডাৰষ্টেণ্ডিংটো আমাৰ দুইজনৰে কি হ'ব পাৰে, বেলেগ বেলেগ হ'ব পাৰে। সেই বস্তুটোৰ প্ৰতি মই যেনেকে ভাবো আন এজনে তেনেকে নাভাবিব পাৰে। কিন্তু যেতিয়া আমি দুয়োজনে ইন্টাৰেক্ট কৰিম, কথা পাতিম, আমাৰ ইজনে আনজনৰ ধাৰণাবোৰ গম পাব, তাৰ পৰা আমি বেষ্ট এটা উলিয়াই আনিম, বেষ্ট ৰিজাল্ট এটা উলিয়াই আনিম। দ্যাট ইজ দ্য শ্বেয়াৰ্ড আণ্ডাৰষ্টেণ্ডিং। প্ৰথমতে মই অকলে কিবা এটা বুজি আছিলো, সি অকলে কিবা এটা বুজি আছিল, আমি যেতিয়া কথা পাতিলো তেতিয়াহে ৰিয়েলিটিটো আমি গম পালো। দ্যাট ইজ শ্বেয়াৰ্ড আণ্ডাৰষ্টেণ্ডিং। এইটো কি বুলি কয়, এই প্ৰচেছটো, ইয়াক কোৱা হয় ইণ্টাৰ ছাবজেক্টিভিটি। এইটো এবাৰ আহিছে, টাৰ্মটো মনত ৰাখিব। ইণ্টাৰ ছাবজেক্টিভিটি মানে কি, যে দুজন মানুহৰ ধাৰণা এটা বস্তুৰ প্ৰতি বেলেগ বেলেগ হ'ব পাৰে, বাট যেতিয়া আমি কথা পাতিম, কথা পাতি এটা শ্বেয়াৰ্ড আণ্ডাৰষ্টেণ্ডিং এটা ডেভেলপ কৰিম, দুইজনৰে ধাৰণাটো একেই হ'ব। দ্যাট ইজ দিছ প্ৰচেছ ইজ কল্ড ইণ্টাৰ ছাবজেক্টিভিটি। ক্লিয়াৰ আছে? অপশ্যন এলিমিনেট কৰি আমি কৰিব পাৰিলোহেঁতেন পৰীক্ষাত, কাৰণ যৌন প্ৰক্সিমেল ডেভেলপমেণ্ট নহয়, কি হয় আমি শিকিছো কণ্ডিশ্যনিং বিহেভিয়াৰিজমৰ পৰা আহে, ডিস্কভাৰী লাৰ্নিঙো নহয়। ডিস্কভাৰী লাৰ্নিং ইজ এক্টিভিটি বেছড লাৰ্নিং বা লাৰ্নিং বাই ডুইং, কৰি কৰি শিকা, কনষ্ট্ৰাকটিভিজমৰ পাৰ্ট। বাট ইয়াত আমি কথা পাতি শিকি আছো, ইজনে আনজনৰ পৰা শিকি আছো, ইণ্টাৰ ছাবজেক্টিভিটি। হ'ব, মনত থাকিব। নেক্সট প্ৰশ্ন ফালে আগবাঢ়িছো। Which of the following strategies are in accordance with Lev Vygotsky's principle? So Vygotskyৰ প্ৰিন্সিপল মতে কোনটো কোনটো আহিব। স্কাফ ফল্ডিং ইতিমধ্যে পাইছো, Vygotskyৰ প্ৰিন্সিপলৰ লগত মিল খায়। কণ্ডিশ্যনিং ক'লো বিহেভিয়াৰিজমৰ বস্তু হয়, Vygotskyৰ লগত নাহে, Vygotskyৰ লগত সোশিয়েলাইজেশ্যনৰ বস্তুবোৰ বেছিকৈ আহিব। কোলাবৰেটিভ লাৰ্নিং Vygotskyৰ পৰা আহিব, that is right. মডেলিং, মডেলিংটো ইয়াত নাহিব। মডেলিং ক'ত আহিব, ইমিটেশ্যন যে আমি অলপ আগত পাইছিলো, ইমিটেশ্যন। ইমিটেশ্যন মানে কি, বেলেগক চাই নকল কৰা। ইমিটেশ্যন কোনে দিছে, এলবাৰ্ট বেণ্ডিউৰা। বেণ্ডিউৰাৰ থিয়ৰিৰ পৰা আমি ইমিটেশ্যন বা অবজাৰভেশ্যনেল লাৰ্নিং শিকো, মানে বেলেগক চাই চাই শিকা। কাক চাম, মডেল এটাক চাম, এটা ডেমো এটা আছে, মডেল এটা আছে, মডেলটোক আমি চাই ফেলে অবজাৰ্ভ কৰিম, চ' অবজাৰ্ভ কৰিম, হ'ব। তো গতিকে মডেলিংটো কাৰ বস্তু হয়, মডেলিংটো হৈ যায় আমাৰ ইমিটেশ্যন বা অবজাৰভেশ্যনেল লাৰ্নিঙৰ বস্তু হৈ যায়, অবজাৰভেশ্যনেল লাৰ্নিং, ঠিক আছে। Vygotskyৰ বস্তু নহয়। Vygotskyৰ বস্তু দুটা হয়, স্কাফ ফল্ডিং আৰু কোলাবৰেটিভ লাৰ্নিং, 1 and 3। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। নেক্সট প্ৰশ্ন কি কৈছে, an important classroom implication of Lev Vygotsky's theory is that, so ক্লাছৰুমত আমি Lev Vygotskyৰ থিয়ৰিটো কি ধৰণে এপ্লাই কৰিব পাৰো।
Children should be expected to discover things completely on their own. So চিলড্ৰেনে কিছুমান বস্তু একদম সম্পূৰ্ণকৈ নিজৰ ধৰণে বা নিজে চেষ্টা কৰি কাৰো হেল্প নোলোৱাকৈ ডিস্কভাৰ কৰিব লাগে বুলি কৈছে। আৱিষ্কাৰ কৰি উলিয়াব, নলেজ কনষ্ট্ৰাক্ট কৰিব। ইজ দিছ ট্ৰু? কাৰো যদি হেল্প নলয় টিচাৰক কিয় ৰাখিছো আমি? দিছ ইজ নট ট্ৰু। Children should be rewarded appropriately to increase desirable behavior. So reward আৰু পানিশমেন্ট এই দুইটা বস্তু এগেইন কৰ পৰা আহে? বিহেভিয়াৰিজমৰ পৰা আহে। কি হয় যে ভাল বিহেভিয়াৰ এটা শ্ব' কৰিছে, আমি ৰিৱাৰ্ড দিছো, সেইটো বিহেভিয়াৰ ৰিপিট কৰিব। বেয়া বিহেভিয়াৰ শ্ব' কৰিছো, আমি নেগেটিভ ৰিইনফৰ্সমেন্ট বা পানিশমেন্ট দিছো, তেতিয়া সেই বেয়া বিহেভিয়াৰটো ৰিপিট নকৰিব। ৰিৱাৰ্ড পানিশমেন্ট দিজ আৰ পাৰ্ট অফ বিহেভিয়াৰিজম, not Levi-Vygotsky's theory. ঠিক আছে? So this is also not right. Next কৈছে children should be punished. Punished হলে again behaviorismত গুচি যাব। Children should be guided and assisted in learning. So যেতিয়া তেওঁলোকে শিকিব ক'ত? এইখিনিতো জানেই, বিয়ণ্ড এইখিনি তাৰমানে জেডপিডিত শিকিব, আৰু জেডপিডিত টিচাৰে গাইড কৰিব লাগিব, এচিষ্ট কৰিব লাগিব, সহায় কৰিব লাগিব, যাতে জেডপিডিৰ বস্তুখিনি সোনকালে একুয়াৰ কৰক চিলড্ৰেনে। Option D is the right answer. Next প্রশ্ন, to enhance cognitive development among students, Lev-Vygotsky advocated for. So Lev-Vygotsky কি বস্তু সাপোর্ট কৰিছিলে কি তাৰ ভিতৰত? প্ৰথমটো কৈছে এক্সপোজিটৰি টিচিং। হোৱাট ইজ এক্সপোজিটৰি টিচিং? এই টাৰ্মটো কেইবাবাৰো আহিছে প্ৰিভিয়াছ ইয়াৰত বেলেগ বেলেগ প্ৰশ্নত, কিন্তু যদি আমি মিনিংটো জানো, প্ৰশ্ন যি ধৰণৰে নাহক আমি এপ্লাই কৰিব পাৰিম আমাৰ নলেজখিনি। এক্সপোজিটৰি টিচিং মানে হৈছে টিচাৰ চেণ্টাৰ্ড মেথড এটা। টিচাৰ চেণ্টাৰ্ড মেথড, ঠিক আছে? টিচাৰ চেণ্টাৰ্ড মেথড। চ' ইয়াত কি কি হ'ব পাৰে? বোলে টিচাৰে আহি পেলাই লেকচাৰ দি আছে, এক্সপোজিটৰিত পৰিব। টিচাৰে আহি পেলাই প্ৰেজেন্টেশ্যন দি আছে, এক্সপোজিটৰিত পৰিব। যিকোনো বস্তুত য'ত চিলড্ৰেনৰ ডাইৰেক্ট এক্টিভিটি নাই, টিচাৰে আহি কৰি আছে, সেইবোৰ হৈছে এক্সপোজিটৰি টিচিং। বুজি পালো আমি? ঠিক আছে। ষ্টিমুলাছ ৰেছপন্স কণ্ডিশ্যনিং, এছাৰ থিয়ৰী যিটো হৈছে ষ্টিমুলাছ ৰেছপন্স, এইটোও বিহেভিয়াৰিজমৰ পাৰ্ট। চ' এইটোও লে-ভাইগটস্কিৰ পাৰ্ট নহয়, বিহেভিয়াৰিজমৰ পাৰ্ট হয়। ঠিক আছে। পেছিভ ইমিটেশ্যন, ইমিটেশ্যনৰ কথা পালো অলপ আগত, আমি ডিছকাছ কৰিছো। অবজাৰভেশ্যনেল লাৰ্ণিঙৰ পাৰ্ট হয়, বা বেণ্ডিউৰা থিয়ৰী, এলবাৰ্ট বেণ্ডিউৰাৰ থিয়ৰীৰ হয় এইটো। লে-ভাইগটস্কিয়ে যিটো ছাপোৰ্ট কৰে সেয়া হৈছে এছিষ্টেড লাৰ্ণিং। কোনোবা এজনে, মোৰ নলেজেবল আদাৰ এজনে এছিষ্ট কৰিব, সহায় কৰিব সৰু ল'ৰাজনক শিকোৱাৰ ক্ষেত্ৰত। সৰু হ'ব বুলি কথা নাই, তাতকে বয়সত ডাঙৰো হ'ব পাৰে, বাট সেই বিষয়টোত যাৰ নলেজ বেছি আছে, ঠিক আছে, MKO, সি হেল্প কৰিব যাৰ নলেজ সেই বিষয়টোত কম আছে তাক। এছিষ্টেড লাৰ্ণিং ইজ পাৰ্ট অফ লে-ভাইগটস্কিজ থিয়ৰী। আৰু আছেনে? আছে ৰেচিপ্ৰকেল টিচিং। চ' ৰেচিপ্ৰকেল টিচিং যদি কয়, ৰেচিপ্ৰকেল টিচিঙতো কি হয়? পাৰ্ট অফ লে-ভাইগটস্কিজ থিয়ৰী। নাও হোৱাট ইজ ৰেচিপ্ৰকেল টিচিং? ক্লাছৰুমত আজিকালি দেখা যায় যে টিচাৰে ষ্টুডেণ্টক কয়, তোমালোকে এই চেপ্টাৰটো পঢ়ি আহিবা, আহি কালি ক্লাছত ক'ব লাগিব। তেওঁ বুজোৱাৰ আগতে ষ্টুডেণ্টক পঢ়িব দিয়ে। বা কেতিয়াবা কি কৰা যায়? গ্ৰুপ ডিছকাশ্যন, ঠিক আছে, গ্ৰুপ ডিছকাশ্যন কৰিব দিয়ে। তাৰমানে কি হৈ আছে ইয়াত? চিলড্ৰেনে এক্টিভ পাৰ্টিচিপেশ্যন কৰি আছে। কেনেকুৱা পাৰ্টিচিপেশ্যন? য'ত ডায়লগ, ষ্টুডেণ্টে মুখেদি কিবা ক'ব, বেলেগৰ লগত ইণ্টাৰেক্ট কৰিব, কেৱল নিজে নিজে ডিস্কভাৰী নকৰে। ঠিক আছে, বেলেগৰ লগত ইণ্টাৰেক্ট কৰিব। কেতিয়াবা প্ৰেজেন্টেশ্যন দিব দিওঁ ষ্টুডেণ্টক, সামাৰাইজ কৰিব দিওঁ লেচন এটা পঢ়ি আহি, য'ত টিচাৰজনে কোৱাৰ সলনি ষ্টুডেণ্টে কয়। ষ্টুডেণ্টে নিজে পঢ়ি আহে, টিচাৰজন থাকে, কিবা ভুল হ'লে দেখুৱাই দিব, বাট ষ্টুডেণ্টে প্ৰেজেণ্ট কৰে বস্তুটো। দিজ আৰ ৰেচিপ্ৰকেল টিচিং। ৰেচিপ্ৰকেল টিচিং ইজ অলছ' পাৰ্ট অফ লে-ভাইগটস্কিজ কনচেপ্ট। মনত ৰাখিব এইটো। নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়িছো। When students face difficulty in solving a given problem, a teacher should scaffold students by, ঠিক আছে, যেতিয়া প্ৰবলেম সলভ কৰাত অসুবিধা পাব, চ' টিচাৰে কি কৰিব? স্কাফফোল্ডিং দিব, টেম্পৰাৰী ছাপোৰ্ট প্ৰভাইড কৰিব। কি ধৰণে প্ৰভাইড কৰিব টেম্পৰাৰী ছাপোৰ্টটো? বাই ইনকালকেটিং ফিয়াৰ অফ ফেইলাৰ এমং দেম, যে ফিয়াৰ অফ ফেইলাৰ, ভয় খুৱাই ফেলে, যে তহঁতে কিন্তু এইটো নকৰিলে ফেইল কৰিবি, এইটো নকৰিলে এনেকুৱা কনচিকুৱেঞ্চেছ হ'ব। ইজ ইট এ ৰাইট এপ্ৰ'চ? ডেফিনেটলি নট। ফিয়াৰ, ষ্ট্ৰেছ, এইবোৰ সদায় নেগেটিভ টাৰ্ম, সেইবোৰ আমি নলওঁ কেতিয়াও। নেক্সট কৈছে প্ৰেজেণ্টিং হাফ চল্ভড কুৱেশ্যনছ টু দেম। চ' আমি কি কৰিব পাৰোঁ?
স্কাফোল্ডিং কি হয়, এটা টেম্পৰাৰী ছাপৰ্ট হয়। সাপোজ ষ্টুডেণ্ট এজনক আমি মেথছ কৰিব দিছোঁ আৰু সি মেথছ কৰাত খুব কষ্ট পাইছে, ডিফিকাল্টি পাইছে। চ' আমি কি কৰিব পাৰোঁ, ইনিচিয়েলখিনি আমি কৰি দিলোঁ, আৰম্ভণিখিনি ষ্টেপবোৰ কৰি দিলোঁ, ইকুৱেশ্যন দুটা আমি বনাই দিলোঁ, অলপ হেল্প কৰি দিলোঁ। তাৰপিছত ক'লো এতিয়া তুমি ইকুৱেশ্যন দুটা ছল্ভ কৰি পেলাই এক্স আৰু ৱাইৰ ভেলুটো উলিওৱাচোন নিজে। ঠিক আছে, চ' এনেকৈ ষ্টেপ, আধা ষ্টেপ মই কৰি দিলোঁ, আধা ষ্টেপ তাক কৰিব দিলোঁ। ত' এই ধৰণে স্কাফ ফল্ডিং আমি দিব লাগে। চ' দিছ ইজ দ্য ৰাইট আনচাৰ। আমি কি কৰিব লাগে, হাফ চল্ভ কুৱেশ্যন তাহাঁতক আধা কৰি দিম, আধা নিজে কৰিব দিম। এই ধৰণে আমি আগবাঢ়িব লাগে। এডিং ডিষ্ট্ৰেক্টৰ্ছ টু দ্য গিভেন প্ৰব্লেমটোত কিবা কিবি ডিষ্ট্ৰেকশ্যন দিলে এইবিলাক নহয়। ডিছকাৰেজিং ভাৰ্বেলাইজেশ্যন অফ দেয়াৰ থট। ভাৰ্বেলাইজেশ্যন অফ থট এইটো প্ৰব্লেম চলভিঙৰ ষ্টেপ হয়। ঠিক আছে, ভাৰ্বেলাইজেশ্যন কি হয়, প্ৰব্লেম চলভিঙৰ এটা থট হয়, পাৰ্ট হয়। ভাৰ্বেলাইজেশ্যন অফ থট মানে কি, যে মই প্ৰব্লেম চলভ এটা কৰিম, মোৰ কিবা এটা হৈছে, মই সেই প্ৰব্লেমটো চলভ কৰিম। চলভ কৰাৰ আগত মই যিবোৰ মোৰ থট আহি আছে, মই সেইবোৰ মুখেৰে আওৰাই আছো। মোৰ চিন্তাবোৰ মই মুখেৰে আওৰাই আছো। দিছ ইজ ভাৰ্বেলাইজেশ্যন। যেতিয়াই প্ৰব্লেম চলভ কৰিম, এইবাৰ মই এইটো কৰিলে কেনেকুৱা হয়, নেক্সট যদি মই এইটো কৰোঁ, এই বস্তুবোৰ, এই থটবোৰ যদি মই মুখেৰে আওৰাওঁ, তেতিয়া মোৰ থটবোৰত আৰু বেছি ক্লিয়াৰিটি আহে, থটবোৰ অৰ্গেনাইজড, ষ্ট্ৰাকচাৰ্ড হয়। চ' দিছ ইজ এ গুড থিং। ইয়াত ডিছকাৰেজ বুলি কৈছে, চ' সেইকাৰণে ইয়াক আমি মানি ল'ব নোৱাৰো। অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ এজ পাৰ স্কাফফোল্ডিং এণ্ড ভাইগটস্কি থিয়ৰী। নেক্সট প্ৰশ্ন, লে ভাইগটস্কি কনচেপচুৱেলাইজড ডেভেলপমেণ্ট এজ দ্য ট্ৰান্সফৰ্মেশ্যন অফ ডেছ ইনটু ডেছ। কৈছে লে ভাইগটস্কিয়ে কিহৰ পৰা কিহলৈ ট্ৰান্সফৰ্ম হ'ব লাগে বুলি কৈছে। স্কিমা এণ্ড কনচেপ্ট। স্কিমাটো পিয়াজেৰ পৰা আহিছে। স্কিমাটো কি হয়, ইট ইজ এ মেণ্টেল মডেল। পিয়াজে থিয়ৰী পঢ়িলে আমি স্কিমা পাওঁ, ভাইগটস্কিত স্কিমাৰ কথা নাপাওঁ। ছ'চিয়েলি শ্বেয়াৰ্ড এক্টিভিটিজ, ইণ্টাৰনেলাইজ প্ৰচেছড, এইবিলাক ভাইগটস্কিৰ লগত ৰিলেটেড টাৰ্ম, তথাপিও বাকীবোৰ পঢ়ি যাওঁ। এগেইন ৰিফ্লেক্সেছ, স্কিমাজ, স্কিমাৰ কথা কৈছে, দিজ আৰ অলছ' ফ্ৰম ৰিফ্লেক্স, স্কিমা, এইবিলাক পিয়াজে থিয়ৰীৰ হয়। ইণ্ডিভিজুৱেল এক্টিভিটিজ, এক্সটাৰ্নেল প্ৰচেছ, ইণ্ডিভিজুৱেল এক্টিভিটি, চিলড্ৰেন যেনে অকলে অকলে কৰিব। ভাইগটস্কিৰ থিয়ৰীটো কি, ছ'চিয়েল লাৰ্ণিং থিয়ৰী, সমাজত বেলেগৰ লগত ইণ্টাৰেক্ট কৰি, কলাবৰেট কৰি, কোঅপাৰেট কৰিহে শিকিব। চ' ইণ্ডিভিজুৱেল এক্টিভিটিজো ভাইগটস্কিৰ থিয়ৰীৰ পাৰ্ট নহয়। ভাইগটস্কিৰ থিয়ৰী যিটো পাৰ্ট হয়, সেয়া হৈছে ছ'চিয়েলি শ্বেয়াৰ্ড এক্টিভিটিজ। ছ'চিয়েলি শ্বেয়াৰ্ড মানে বুজিয়ে পাইছো, কলাবৰেট, কোঅপাৰেট, সেইবোৰ বস্তুৱে আহিব, বেলেগৰ লগত ইণ্টাৰেক্ট কৰিব, ছ'চিয়েলাইজেশ্যন কৰিব। ছ'চিয়েলাইজেশ্যন কৰিলে বহুতখিনি শিকিব নতুন কথা, নতুন কথা যোনবোৰ শিকিব সেইবোৰ নিজৰ ভিতৰত অন্তৰ্নিহিত কৰিব। ঠিক আছে, নিজৰ ভিতৰত সুমুৱাই ল'ব, দেট ইজ ইণ্টাৰনেলাইজেশ্যন প্ৰচেছ বা ইণ্টাৰনেলাইজড প্ৰচেছ। নতুনকে শিকা বস্তুবোৰ নিজৰ ভিতৰত সুমুৱাই লোৱা। চ' অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। নেক্সট প্ৰশ্ন, থিয়ৰিজ ডিফাৰ ইন কনচেপচুৱেলাইজেশ্যন অফ ৰিলেশ্যন বিটুইন লেংগুৱেজ এণ্ড থট। চ' বিভিন্ন থিয়ৰিষ্টৰ মতে লেংগুৱেজ আৰু থটৰ যি ৰিলেশ্যন, সেই ৰিলেশ্যনটো বেলেগ বেলেগ। অলপ আগত আমি ডিছকাছ কৰিছোঁ আজিৰ ক্লাছটোৰ আৰম্ভণিতে, যে পিয়াজেৰ মতে কি, পিয়াজেৰ মতে ফাৰ্ষ্টতে ডেভেলপমেণ্ট হ'ব, ফাৰ্ষ্টতে কগনিটিভ ডেভেলপমেণ্ট হ'ব, মানে ব্ৰেইনৰ বিকাশ হ'ব। ঠিক আছে, সেই বিকশিত ব্ৰেইনটোত আমি নতুন লেংগুৱেজ শিকিব পাৰিম। দিছ ইজ এজ পাৰ পিয়াজে। কগনিটিভ ডেভেলপমেণ্ট প্ৰিচিডছ লেংগুৱেজ, মানে কগনিটিভ ডেভেলপমেণ্ট আগত হ'ব, দেন লেংগুৱেজ হ'ব। ভাইগটস্কিৰ মতে কি, আকৌ উল্টা। ভাইগটস্কিৰ মতে উল্টা, যেতিয়া আমি ছ'চাইটিত বেলেগৰ লগত ইণ্টাৰেক্ট কৰিম, তেতিয়া আমি অট'মেটিকেলি লেংগুৱেজ শিকি ল'ম। যেতিয়া লেংগুৱেজ শিকিম, সেই লেংগুৱেজটোত আমি থট, চিন্তা কৰিব পাৰিম। যেতিয়া থট ডেভেলপ হ'ব, তেতিয়া আমাৰ অট'মেটিক কগনিটিভ ডেভেলপমেণ্ট হ'ব। চ' লেংগুৱেজ প্ৰিচিডছ কগনিটিভ ডেভেলপমেণ্ট ভাইগটস্কিৰ মতে। ফাৰ্ষ্ট লেংগুৱেজ আহিব, দেন আমাৰ কগনিটিভ ডেভেলপমেণ্ট হ'ব। সেইটোৱে কথা। ৱাইল জিন পিয়াজে বিলিভছ, জিন পিয়াজে কি বিলিভ কৰে, যে কগনিশ্যন, অপশ্যনত কি আছে, কগনিশ্যন, লেংগুৱেজ, এনভাইৰনমেণ্ট, থট। জিন পিয়াজে কি বিশ্বাস কৰে, যে কগনিশ্যন মানে ব্ৰেইনৰ বিকাশ হ'লে কি হয়, ইনফ্লুৱেঞ্চ লেংগুৱেজ, কগনিশ্যন ইনফ্লুৱেঞ্চ লেংগুৱেজ। ঠিক আছে, ব্ৰেইনৰ বিকাশ হ'লে লেংগুৱেজ ডেভেলপ হয়। whereas লে ভাইগটস্কি সাজেষ্ট that, লে ভাইগটস্কিয়ে কি সাজেষ্ট কৰিব, যে লেংগুৱেজ ডাইৰেক্টছ থট। যেতিয়া আমাৰ লেংগুৱেজ ডেভেলপ হয়, তেতিয়া আমাৰ থট বা চিন্তাৰ বিকাশ হয়। ঠিক আছে, ইজ দিছ ক্লিয়াৰ? নেক্সট,
কি কৈছে এইটো প্ৰশ্নত? As per Vygotsky's ideas, which of the following statement characterizes the correct relationship between language and thought? অলপ আগত আমি পঢ়িলো লেংগুৱেজ আৰু থটৰ কি ৰিলেশ্যন আছে? প্ৰথমতে লেংগুৱেজ দেন থট। কৈছে children has no role in self regulation of thoughts. So আমাৰ থট বিলাক ৰেগুলেট কৰাৰ ক্ষেত্ৰত আমাৰ কোনো ৰোল নাই বুলি কৈছে। দিছ ইজ ৰং। প্ৰাইভেট স্পীচৰ কথা আমি পঢ়িছোৱে নহয়, প্ৰাইভেট স্পীচৰ জৰিয়তে আমি আমাৰ বিহেভিয়াৰ থট এইবোৰ ৰেগুলেট কৰোঁ। সেলফ ডাইৰেক্টেড টক টু চিলড্ৰেন ৰিপ্ৰেজেণ্টছ দেয়াৰ ইগোচেন্ট্ৰিজম। যেতিয়া ভাইগটস্কিৰ নাম থাকিব সেলফ ডাইৰেক্টেড টক মানে নিজকে নিজে যে কথা পাতো সেইটো ইগোচেন্ট্ৰিজমৰ লগত আমি তুলনা নকৰোঁ। পিয়াজেৰ নাম থাকিলেহে আমি তুলনা কৰোঁ। Inner speech of children represent an internal plan of verbal thinking. Inner speech, এই private speechটোৰ কথা কৈছে, সি কি represent কৰে? এটা internal plan of verbal thinking. Verbal thinking মানে কি? যোনবোৰ আমি ভাবি আছো সেইবোৰ মুখেদি আওৰোৱা। আমি যে নিজে নিজৰ লগত কথা পাতো তেতিয়া বেসিক্যালি আমি কি কৰো? আমি যোনবোৰ ভাবি থাকো সেইবোৰ মুখেদি আওৰাই থাকো। আজি নাযাওঁ দে কালি যাম। নিজকে নিজে কৈছো। ন মুখেদি আওৰাই কৈছো মানে মোৰ থিংকিংটো মই ভাৰ্বেলাইজ কৰিছো মুখেদি আওৰাইছো। ইনাৰ স্পিচ বা প্ৰাইভেট স্পিচটো সেই ধৰণৰে। দিছ ইজ দ্য ৰাইট আনসাৰ। তথাপিও লাষ্টৰটো পঢ়ো। ভাৰ্বেলাইজেশ্যন অফ থট হিণ্ডাৰ্ছ চিলড্ৰেন প্ৰব্লেম সলভিং স্কিল। হিণ্ডাৰ্ছ মানে কি? বাধা দিয়া। সো যেতিয়া আমি থট বিলাক ভাৰ্বেলাইজ কৰো মুখেদি আওৰাও তেতিয়া আমাৰ প্ৰব্লেম সলভিং এবিলিটিত বাধা দিয়ে বুলি কৈছে। দিছ ইজ ৰং। বহুত সময়ত প্ৰব্লেম সলভিঙত কি কৰো এতিয়া? নিজে নিজে আওৰাই থাকো বস্তু। এইটোকে কৰো দে, ভাতে বনাও দে বা অমুকে কৰো দে, মোক কৰো দে, ঠিক আছে। সো ই বাধা নিদিয়ে, সি হেল্পহে কৰে। যেহেতু ইয়াত বাধা দিয়ে বুলি কৈছে, হিণ্ডাৰ্ছ বুলি কৈছে, সো দিছ ইজ নট ৰাইট। নেক্সট, ঠিক আছে। চাই আছে নে ইয়ালৈকে? যদি চাই আছে বেছি প্ৰশ্ন নাই আৰু 5টা প্ৰশ্ন আছে। কিবা এটা কমেন্ট কৰি থৈ যাব, ঠিক আছে। ইয়ালৈকে যদি চাইছে ডেফিনেটলি এটা কমেন্টটো কৰি যাব, মোৰো অলপ হেল্প হৈ যাব। কমেন্ট আহিলে অলপ এংগেজমেন্ট বাঢ়িলে ইউটিউবেও ভিডিঅ'বোৰ নতুন মানুহলৈকে ঠেলি দিয়ে, ঠিক আছে। সো নেক্সট প্ৰশ্নৰ ফালে আহিছো। Which of the following are examples of cultural tool that aid and change our functioning as per Lev Vygotsky's theory? So Vygotskyৰ থিয়ৰিয়ে যেতিয়া ইন্টাৰেকশনৰ কথা কয়, মানুহৰ লগত ইন্টাৰেকশনৰ কথাটো কয়, লগতে ইউজ অফ কালচাৰেল টুল, ঠিক আছে, ইউজ অফ কালচাৰেল টুল, ইউজ অফ কালচাৰেল টুল। সো কালচাৰেল টুল কি? যে আমি সমাজত যোনবোৰ ইউজুৱেলি বিভিন্ন বস্তু ব্যৱহাৰ কৰি থাকো সেই বস্তুবোৰৰ লগতো ইন্টাৰেকশন। মই পানী দি গিলাচেদি মই পানী খাইছো, সো গিলাচটোৰ লগত মোৰ ইন্টাৰেকশন কি? সেইটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। মই কটাৰী এখনেদি আলু এটা বাকলি গুচাইছো, কটাৰীখনৰ লগত মোৰ ইন্টাৰেকশন। These are cultural tools. So cultural টুলছেও আমাক হেল্প কৰে। সেইবোৰৰ লগত ইন্টাৰেক্ট কৰো, সেইবোৰৰ লগত ইন্টাৰেক্ট কৰিও আমি নতুন কথা শিকো, ঠিক আছে। সো কি কৈছে যে কেইটামান এক্সাম্পল দিছে, ইয়াৰে কোনকেইটা কালচাৰেল টুল হয় বুলি কৈছে। কালচাৰেল টুল মানে মই বুজি পালো ন, এনিথিং দেট উই ইউজ। পানীৰ গিলাচটো হ'ব পাৰে, কটাৰীখন হ'ব পাৰে, টাইম চাবলৈ ঘড়ীটো হ'ব পাৰে, সেইবোৰৰ লগত ইন্টাৰেকশনৰ কথাও কোৱা হৈছে। সো ইয়াত মেপ আমি ব্যৱহাৰ কৰো নে? ইটছ এ ফিজিকেল অবজেক্ট, তো এইটো এটা কালচাৰেল টুল হ'ব। লেংগুৱেজ ইজ অলসো কালচাৰেল টুল। চিম্বলছ, ঠিক আছে, চিম্বলছ কি হয়? কালচাৰেল টুলছ হয়। এইবোৰৰ ব্যৱহাৰ মানুহে কৰে। কেলকুলেটাৰৰ ব্যৱহাৰ কৰে, কালচাৰেল টুল হয়। স্কিমা, পিয়াজে থিয়ৰি পঢ়িলে আমি গম পাওঁ স্কিমাটো এটা কি হয়? স্কিমা ইজ এ মেণ্টেল মডেল। মেণ্টেল মডেল মানে হৈছে যে আমি বস্তু এটা কেনেকে ভাবো। যিকোনো এটা শব্দ ক'লে, চৰাই বুলি ক'লে সকলোৱে বেলেগ বেলেগকে ভাবিব, ঠিক আছে। চৰাইৰ প্ৰতি আমাৰ কনচেপ্ট কি? দিছ ইজ মেণ্টেল মডেল। সেইটোৱে হৈছে স্কিমা। সি কালচাৰেল টুল নহয়, তাক আমি ডাইৰেক্টলি ব্যৱহাৰ নকৰো। সো 1, 2 and 3 these are the cultural tools. কালচাৰেল টুলছত আমি জানিম যে আমি ব্যৱহাৰ কৰা প্ৰত্যেকটো বস্তু আৰু লগতে আমি ব্যৱহাৰ কৰা চিম্বলছসমূহ। চিম্বলছ বুলি কওঁতে তাত লেংগুৱেজ আহি গৈছে, ঠিক আছে। লেংগুৱেজ ইজ অলসো হোৱাট?
চিম্বলিক ইণ্টাৰেকশ্যন, চিম্বলৰ জৰিয়তে। এপলটো দেখাত কি? এপলটো দেখাত এপলৰ দৰে, এপল সেইটো এটা এপল, তাৰ ছবিখন এইখন। ইয়াক যেতিয়া চিম্বলিকেলি লিখিম, এপল এনেকে লিখিম। দিছ ইজ লেংগুৱেজ, দিছ ইজ চিম্বল। ক্লিয়াৰ? নেক্সট, লে ভাইগটস্কি ভিউ প্ৰাইভেট স্পীচ। কেইবাবাৰো পঢ়িলো প্ৰাইভেট স্পীচ কি হয়। serves an important cognitive function. So আমাৰ cognitive function যোনবোৰ আছে brain related, mental process related, তাত help কৰে। হয় help কৰে, আমি thought regulate কৰো, right? hinders cognitive development, সি বাধা দিয়ে cognitive development ত। private speech বাধা নিদিয়ে, it is a normal thing. illustrate egocentric thinking of children, ইয়াত ভাইগটস্কি নিলিখি পিয়াজে লিখিলে এইটো শুদ্ধ বুলি ক'লোহেঁতেন, যিহেতু ভাইগটস্কি লিখিছে, নহয়। does not have any cognitive function, ইয়াৰ cognitive function আছে, thought regulate কৰে, সেইকাৰণে option A is the right answer. Next, the nature of relationship between development and learning is viewed by Vygotsky as having which of the following characteristic? Already discuss কৰিছো, Vygotskyৰ মতে কি হ'ব? প্ৰথমতে আমি শিকিম, মানে language suppose, first আমি language learning, first আমি শিকিম, যেতিয়া শিকিম তেতিয়া আমাৰ develop হ'ব, right? This is as per Vygotsky. পিয়াজেৰ মতে উল্টা, পিয়াজেৰ মতে কি? ফাৰ্ষ্ট আমাৰ ডেভেলপ হ'ব, যেতিয়া ডেভেলপ হ'ব তেতিয়াহে আমি শিকিব পাৰিম। পিয়াজেৰ মতে উল্টা, বাট ভাইগটস্কিৰ মতে ফাৰ্ষ্ট আমি শিকিম, যেতিয়া শিকিম তেতিয়া আমাৰ শিকাৰ কাৰণে নিজে নিজে ডেভেলপ হ'ব। both are right, যেহেতু ভাইগটস্কি সুধিছে আমি এইটোৰ লগত যাব লাগিব। অপশ্যন কেইটা পঢ়ি চাওঁ। ইট ইজ লিনিয়াৰ ইন নেচাৰ, ইট ইজ ৰিলেশ্যনশ্বিপ ইজ static in nature, learning often precedes development, so this is the right answer. Learning প্ৰথমতে হ'ব, আগত হ'ব, it precedes development, developmentতকে আগত learning হ'ব, this is the right answer. Option D কৈছে development precedes learning, development আগত হয় then learning, পিয়াজে বুলি ক'লে এইটো শুদ্ধ হ'লহেঁতেন D টো, but ভাইগটস্কি বুলি কৈছে, so option C is the right answer. Next প্ৰশ্ন, which of the following is based on Lev Vygotsky's theory of cognitive development? এইকেইটা যদি আমি চাওঁ, আগত ডিসকাস কৰিছো যে reciprocal teaching, this is based on Lev Vygotsky's theory on of cognitive development. মনত আছে নে reciprocal teaching কি আছিল? কেতিয়াবা যে টিচাৰে ষ্টুডেণ্টক কয় আজি গ্ৰুপ ডিসকাশন হ'ব, নিজে নিজে কথা পাতা, মই আছো, এই চেপ্টাৰটো পঢ়ি আহা, কালি সামৰি এটা দিব লাগিব ক্লাছৰুমত, এই চেপ্টাৰটোৰ ওপৰত তুমি এটা প্ৰেজেন্টেশন বনাই আনিবা। মানে টিচাৰে জেনাৰেলি কনভেনশনাল ক্লাছৰুমত টিচাৰে যোনখিনি কৰে ষ্টুডেণ্টক সেইখিনি কৰিব দিয়া, দিছ ইজ reciprocal teaching, পাৰ্ট অফ ভাইগটস্কি কনচেপ্ট, কাৰণ ইয়াত কি হয় কোলাবৰেশ্যন হয়। অপাৰেণ্ট কণ্ডিশ্যনিং নহয়, বিহেভিয়াৰিজমৰ পৰা আহিছে। এক্সপজিটৰী লাৰ্নিং নহয়, অলপ আগত ডিছকাছ কৰিছো, এক্সপজিটৰী লাৰ্নিং ইজ টিচাৰ চেন্ট্ৰিক মেথড, ৰোট মেমৰাইজেশ্যন, মুখস্থ বিদ্যা, এইবিলাকতো নহয়ে। অপশ্যন এ ৰেচিপ্ৰকেল টিচিং ইজ পাৰ্ট অফ ভাইগটস্কি থিয়ৰী। লাষ্ট প্ৰশ্ন আজিৰ, জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ZPD, ইট ইজ এ ডেশ স্পেচ। কেনেকুৱা স্পেচ? ডাইনামিক, ডাইনামিক মানে কি? গতিশীল। সি ফিক্সড নহয়, ৰিজিড মানে সি ফিক্সড, মেকানিক্যাল, ষ্টেগনেণ্ট, ষ্টেগনেণ্ট মানেও ফিক্সড, যে এইটো চিলড্ৰেন, এইটো মোৰ জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, চ' মই এইখিনি জানো, এইখিনি মোৰ জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, নেক্সট মই এইখিনি জানা হৈ যাম ন, তো এতিয়া মোৰ জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্টটো বাঢ়ি যাব। আকৌ মোক এইখিনি কোনোবাই শিকাই দিলে মই এইখিনিও জানা হৈ যাম, নেক্সট মোৰ জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট আৰু বাঢ়ি যাব। So it is not a fixed concept. Then what? It is a dynamic concept. হ'ব? হি পৰিৱৰ্তনশীল concept. A is the right answer. Clear? So আজিৰ ক্লাছত বেসিক্যালি এইখিনি আছিল। আপোনালোকে গম পায় লাৰ্নিং কিউবৰ এপত সম্পূৰ্ণ বেচ উপলব্ধ আৰু তাতে মেচিভ ডিসকাউন্ট only 999, ঠিক আছে? LP পেপাৰ 1ৰ সম্পূৰ্ণ কোৰ্সটো আগবঢ়োৱা হৈছে। আপোনালোকে এপ ডাউনলোড কৰক, বা কিবা ডাউট থাকিলে এই নাম্বাৰটোত হোৱাটসএপ কৰিব। আজি আপোনালোকে এনৰোল হৈ লওক, খুব কম সময়ৰ কাৰণে এই অফাৰটো থাকিব, নিউ ইয়াৰ স্পেচিয়েল অফাৰ। কুপন কোড লগাবলৈ নাপাহৰিব, HNY2026, হেপী নিউ ইয়াৰ 2026, তেতিয়াহে আপোনালোকে এই প্ৰাইচত কোৰ্সটো পাব। থেংক ইউ সো মাচ, পুনৰ লগ পাম নেক্সট এটা ক্লাছত। কমেণ্ট এটা কৰি থৈ যাব।